এতিয়া আমি ডিছকাশ্যন কৰিম কজেছ অফ ডিমিনিছড কষ্ট অফ প্ৰডাকশ্যন। চাহ উৎপাদনৰ যিটো খৰচা আছিলে এইটো ক্ৰমাৎ কমি আহিলে আৰু তাৰ কি কাৰণত কমি আহিলে আৰু যাৰ ফলত চাহৰ দামটো বজাৰত কম হৈ গ'ল। A variety of causes have contributed to the steady reduction in cost of placing tea upon the market. চাহ উৎপাদন কৰাৰ বা চাহ যিটো উৎপাদন কৰাৰ যিটো খৰচা তাৰ ক্ৰমাৎ দামটো কমি অহাৰ কেইবা কাৰণ আছিলে কেইবা কাৰণ থকাৰ কাৰণে এটা কাৰণ নহয় কেইবাধিক কাৰণ আছিলে। By improved cultivation, the average yield per acre has been increased from 2 to 400 weight. এটা কাৰণ হ'ল যিটো চাহ উৎপাদন কৰা যিটো কাল্টিভেশ্যন যিটো খেতি কৰা যিটো পদ্ধতি সেইটো আধুনিক হ'ল, মানে মেচিনবিলাক অনা হ'ল। তেতিয়া কি হ'ল চাহৰ ইল্ড এটা প্ৰতি একৰ মাটিত বা ভূমিত যিটো এভাৰেজ ইল্ড যিমান ফচল বা যিমানখিনি মানে চাহ উৎপাদন হয় সেইটো মানে 2ৰ পৰা 4 গুণ বাঢ়ি গ'ল। দ্য ইণ্ট্ৰডাকশ্যন অফ মেচিনাৰী হেজ চিপেন দ্য প্ৰচেছ অফ মেনুফেকচাৰ। এইটো হ'ল এটা হ'ল ইম্প্ৰুভমেণ্ট ইন কাল্টিভেশ্যন, 2 নম্বৰ হ'ল মেচিনাৰী যিটো আধুনিক যিটো টেকন'লজি বা মেচিন ইনভেণ্ট কৰা বা আনাৰ কাৰণে চাহ উৎপাদনটো দামটো কমি আহিলে। The amalgamation of small gardens and the reduction of the European staff have brought down the charges for supervision. আৰু হ'ল যিবিলাক সৰু যিবিলাক ক্ষুদ্ৰ চাহ উদ্যোগ আছিলে বা চাহ বাগিচা আছিলে সিহঁতক মানে একেলগে লগাই দিলে আৰু যিবিলাক ইউৰোপীয় যিবিলাক ষ্টাফ আছিলে কৰ্মী আছিলে সিহঁতক মানে কমাই দিলে। কাৰণ ইউৰোপীয় যিবিলাক ষ্টাফ আছিলে এইবিলাক স্থানীয় ষ্টাফতকৈ বা যিবিলাক এমপ্লয়ী আছিলে সিহঁততকৈ ইউৰোপীয় ষ্টাফসকলক বেছি দৰমহা দিব লগা হৈছিলে। গতিকে সিহঁতক যেতিয়া কমাই আহিলে আৰু স্থানীয় মানুহক যেতিয়া মানে নিযুক্তি কৰিলে তেতিয়া মানে যিটো মানে পৰ্যবেক্ষণৰ যিটো চাৰ্জ বা যিটো খৰচা হয় সেইটো কমি আহিলে। বাট লোকেলি এণ্ড ইন দ্য অফিচ অফ কেলকাটা এজেণ্টছ, এইটো মানে স্থানীয় অসমতো হৈছিলে। এইটো মানে ইউৰোপীয় ষ্টাফবিলাক কমি অহাৰ পিছত যিটো পৰ্যবেক্ষণৰ যিটো চাৰ্জেছ এইটো কমি আহিলে আৰু এইটো আৰু লোকেলি হৈছিলে, অসমতো হৈছিলে আৰু কেলকাটা অফিচত তাতো হৈছিলে। যিবিলাক চাহ যিবিলাক বৰ্ড আছিলে অফিচ আছিলে তাতো মানে ইউৰোপীয় ষ্টাফ কমাই আনি স্থানীয় মানুহক নিযুক্তি দিয়া হৈছিলে। এণ্ড দেয়াৰ হেজ বিন এ গ্ৰেট ডিমিনিশ্যন ইন দ্য আউটলে অন মেচিনাৰী, ষ্ট'ৰ্ছ, টি বক্সেছ এণ্ড ফ্ৰেইট। আৰু যিটো মানে খৰচা আছিলে মেচিনবিলাক কিনাৰ কাৰণে, তাৰপিছত এইবিলাক ষ্ট'ৰেজৰ কাৰণে, তাৰপিছত চাহ বাকচবিলাক টি বক্সেছ আৰু যিটো অনা নিয়া যিটো খৰচা তাৰো মানে বহুত মানে দামটো খৰচা কমি আহিলে। এইটো লোকেলি যিটো ট্ৰান্সপৰ্টেশ্যন ফ্ৰেইট যিটো অনা নিয়াৰ যিটো খৰচা সেইটো কমি আহিলে আৰু যিটো মানে সাগৰেদি যিটো ইংলেণ্ডত লৈ বা আয়াৰলেণ্ডলৈ যিটো মানে চাহ হেৰি কৰা হৈছিলে ৰপ্তানি কৰা হৈছিলে তাৰো মানে খৰচা কমি আহিলে। All of which cost far less now than they did formerly. আৰু ক্ৰমাৎ মানে কমি আহিলে, আগতকৈ বহুত কমি আহিলে। Apart from this, the planter's budget is now scrutinized with the utmost care and there is far less wasteful or unremunerative expenditures that there was in the halcyon days of high profits and indifferent supervision from headquarters. আৰু ইয়াৰ বাহিৰেও যিটো মানে প্লাণ্টাৰ যিটো মানে চাহ ৰোপণ কৰা যিটো বাজেট আছিলে সেইটো এতিয়া মানে বেছিকৈ পৰ্যবেক্ষণ কৰা হ'ল আৰু মানে বেছিকৈ যত্ন কৰি মানে এইটো পৰ্যবেক্ষণ কৰা হ'ল, বেছিকৈ চোৱা চিতাটো বেছি ভাল হ'ল, উন্নত হ'ল। আৰু তাৰ ফলত কি হ'ল যিটো মানে ৱেষ্ট হৈছিলে, যিটো মানে অযথা যিটো খৰচা আছিলে সেইটো মানে বহুত কমি আহিলে। যিটো মানে সুখৰ দিনত যিটো খৰচা আছিলে, যিটো মানে চাহৰ যেতিয়া লাভৰ সময়ত যিবিলাক অতিৰিক্ত যিটো মানে অযথা খৰচাবিলাক বহুত কমি আহিলে আৰু এতিয়া ছুপাৰভিজনটোও ভাল হ'ল মানে হেডকোৱাৰ্টাৰৰ পৰা কলিকতাৰ পৰা, তাৰ ফলত অযথা খৰচাটোৰ পৰা বহুত বাচিলে। Some indeed are of opinion that in certain cases at least the controlling authorities have gone too far in the direction and have insisted on economies that are not likely to prove beneficial in the long run. আৰু তাৰমানে কিছুমানে কৈছিলে ইমানে মানে কণ্ট্ৰলিংটো বেছি হ'ল যে বহুতে ভাবিলে যে যিবিলাক ষ্টেপ লৈ আছে এতিয়া যেতিয়া মানে যিবিলাক মানে ষ্টেজ বা যিফালৰ পৰা মানে পৰ্যবেক্ষণ হৈ আছে যেনেকুৱা সেইবিলাক মানে দীৰ্ঘকালীনভাৱে ইমান বেনিফিচিয়েল নহ'ব বুলি বহুতে ভাবিছিলে। মানে ইমানে মানে ছুপাৰভিজনটো বা পৰ্যবেক্ষণটো ইমানে টাইট হৈ গৈছিলে, ইমানে মানে কাঢ়া হৈ গৈছিলে। এতিয়া আমি আলোচনা কৰিম ৰুলছ ফৰ দ্য ডিছপ'জেল অফ লেণ্ডছ ফৰ টি কাল্টিভেশ্যন। চাহ খেতি কৰাৰ মানে মাটিবিলাক কেনেকুৱা ধৰণে ডিছপ'জেল কৰা হ'ব
তাৰ বিষয়ে আলোচনা কৰিম। In order to encourage the taking up of land for tea cultivation, very favorable terms have at different times been sanctioned by government. এতিয়া মানে চাহ খেতি কৰাৰ কাৰণে নতুন নতুন মানে ভূমি অধিগ্ৰহণ কৰাৰ কাৰণে এইটো মানে উৎসাহ দিয়াৰ কাৰণে বা এইটো এনকাৰেজ কৰাৰ কাৰণে গভৰ্ণমেণ্টে মানে কি কৰিলে মানে নতুন নতুন প্লাণ্টাৰ্ছবিলাক আহে যাতে মানে এই চাহ উদ্যোগত মানে নিজক নিযুক্তি কৰে। তাৰ কাৰণে গভৰ্ণমেণ্টে ফেভাৰেবল টাৰ্মছ মানে অতি সহজে মানে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিলে যাৰ দ্বাৰা মানুহে সহজে চাহ খেতিত লিপ্ত হ'ব পাৰে বা চাহৰ কাৰণে ভূমি অধিগ্ৰহণ কৰিব পাৰে। The first rules were issued in 1838. প্ৰথম যিটো চাহ বাবে যিটো ভূমি অধিগ্ৰহণ কৰা যিটো নীতি আছিলে ৰুলছ আছিলে সেইটো ইছ্যু কৰা হৈছিলে 1838 চনত। When it was laid down that any tract of wasteland from 100 to 10,000 acres might be taken up for a 40 years lease. আৰু এই মানে 1838 চনত যিটো ৰুল বনোৱা হৈছিলে সেইটো এই বস্তু কোৱা হৈছিলে যে যিকোনো মানে ৱেষ্টলেণ্ড মানে য'ত কোনো খেতি নহয় মানে বঞ্জৰ ভূমি বা য'ত কোনো উৎপাদ নহয় ফচল নহয় সেইটো মানে সেইটো যিমান এইটো হ'ব মানে ব্যাস হ'ব 100 পৰা 10,000 একৰ মানে ভূমি মানে 45 বছৰৰ লিজত বিনা কোনো ভাড়া দি ৰেণ্ট মানে ল'ব পাৰে 5 to 20 years মানে ল'ব পাৰিব 45 বছৰৰ কাৰণে লিজত ল'ব পাৰিব যিকোনো মানুহে 100 পৰা 10,000 একৰ ৱেষ্টলেণ্ড মানে য'ত কোনো খেতি নহয় আৰু তাৰে প্ৰথম 5 পৰা 20 বছৰ কোনো ৰেণ্ট দিব নালাগে কোনো কৰ দিব নালাগে বা ভাড়া দিব নালাগে সেই মাটিত According as the land was open or under reeds or forest and after that a progressive assessment on 3/4 of the area rising to rupees 1 to 2 an acre মানে 5 পৰা 25 বছৰ মানে যিকোনো মাটি য'ত মানে খেতি নহয় মানে বা তাতে মানে মেটেকা আছে বা জংঘল আছে তাত মানে কোনো কৰ বা ভাড়া দিব নালাগে আৰু তাৰ পিছত এটা এছেছমেণ্ট কৰা হ'ব মানে কালক্ৰমে মানে ভূমিৰ এছেছমেণ্ট কৰা হ'ব আৰু মানে 3/4 মানে 4 ভাগৰ 3 ভাগত মানে কি কৰা হ'ব ভূমি পৰ্যবেক্ষণ কৰা হ'ব আৰু মানে তাতে কৰ লগাব প্ৰায় মানে কিমান ভাড়া দিব লাগিব প্ৰায় 1 টকা পৰা 2 টকা প্ৰতি একৰত তেতিয়া ভাড়া লগোৱা হ'ব। On the expiry of the lease, 1/4 of the area was to remain free from assessment. আৰু এই 45 বছৰ এইটো ম্যাদ উকলি যোৱাৰ পিছত যিখিনি ভূমি আছে তাৰ মানে 4 ভাগৰ 1 ভাগ কি হ'ব কোনো তাতে পৰ্যবেক্ষণ কৰা নহয় তাতে কোনো কৰ লগোৱা নহয় বা ভাড়া দিব নালাগে এইটো মানে যিমান দিন খেতি কৰা হ'ব মানে অনাদিকাললৈকে তাৰ কোনো মানে 4 ভাগৰ 1 ভাগত কোনো ভাড়া নালাগে কোনো ভাড়া দিব নালাগে আৰু বাকী যিখিনি মানে 4 ভাগৰ 3 ভাগ যিখিনি থাকিব তাতে মানে এছেছমেণ্ট কৰা হ'ব দ্য অপশ্যন অফ দ্য গ্ৰাণ্টি যোনে মানে ভূমি দিব দান কৰিব তেওঁৰ মানে তেওঁৰ অনুপাতে মানে এই ভূমিটো পৰ্যবেক্ষণ কৰা হ'ব এট 1/4 অফ দ্য গ্ৰছ প্ৰফিটছ কেনেকুৱা হ'ব মানে যিমানখিনি প্ৰফিট হয় তাৰ 4 ভাগৰ 1 ভাগৰ মানে এছেছমেণ্ট কৰা হ'ব অৰ দ্য ৰেট পেইড ফৰ ৰাইচ লেণ্ডছ ইন দ্য নেইবাৰহুড মানে হ'ব মানে এইটো ৰেটটো ফিক্স কৰা হ'ব মানে 1/4 অফ দ্য গ্ৰছ প্ৰফিটছৰ সেইটো অনুপাতে নহ'লে যিটো মানে চাহ খেতি মানে ধান খেতি কৰাৰ যিটো মাটিত যিটো ৰেট দিয়া হৈছিলে ভাড়া দিয়া হৈছিলে মানে সেই চাহ খেতি কৰাৰ ওচৰে পাছৰে যিখিনি এৰিয়াত মানে ধান খেতি যিবিলাক হৈছিলে তাৰে ভূমিত যেনেকুৱা ভাড়া দিব লগা হৈছিলে সেই ৰেট অনুপাতে মানে সেই ভাড়া বা কৰ লগোৱা হ'ব। There was a clause providing that quarter of the area must be cleared within 5 years failing which the land was liable to resumption. আৰু তাতে এটা ক্লজ আছিলে যে কোৱাৰ্টাৰ মানে প্ৰায় 25% যিটো ভূমি আছে সেইটো মানে জংঘল বা হাবি এইটো ক্লিয়াৰ কৰিব লাগিব মানে ভূমি লোৱাৰ 5 বছৰৰ ভিতৰত আৰু যদি এনেকৈ নকৰে মানে ভূমিটো আকৌ যোনে দান কৰিছিলে বা যোনে দিছিলে এই বাগিচাৰ মালিকক আকৌ উভতাই লৈ ল'ব। In 1854 these rules were revived আৰু 1838 চনত এইটো ৰুলটো লগোৱা হৈছিলে আকৌ 1854 চনত এই ৰুলবিলাক আকৌ ৰিভাইজ কৰা হৈছিলে। The term of the lease was extended to 99 years প্ৰথম আছিলে 45 বছৰ এতিয়া মানে যিটো
লিজ যিটো টাৰ্ম লিজ এইটো কিমান দিনৰ কাৰণে এক্সটেণ্ড কৰা হ'ল, এইটো 99 বছৰলৈ এক্সটেণ্ড কৰা হ'ল। এণ্ড দ্য প্ৰগ্ৰেছিভ এছেছমেণ্টছ ৱেৰ গ্ৰেটলি ৰিডিউচড, আৰু যিটো মানে ভূমিৰ ওপৰত যিটো ভাড়া আছিলে সেইটো মানে আৰু কমাই দিলে, মানে এছেছমেণ্টটো পৰ্যবেক্ষণটো কমালে আৰু ভাড়াটো প্ৰায় কমাই দিলে। চ' ডেট ডিউৰিং দ্য লাষ্ট 74 years দ্য ৰেণ্ট ৱাজ ফিক্সড এট অনলি ₹6 per acre। আৰু মানে আগতে মানে প্ৰায় 2 বছৰ 3 বছৰ পিছত মানে এইটো হৈছিলে, এছেছমেণ্ট হৈছিলে। এতিয়া মানে এইটো ছিষ্টেমটো আৰু এছেছমেণ্টটো পৰ্যবেক্ষণটো এছেছমেণ্ট কৰাটো কমাই দিলে। আৰু ৰাইটাৰ কৈছে যোৱা 74 বছৰ মানে যিটো ৰেণ্ট আছিলে এইটো মাত্ৰ 6 টকা পাৰ একাৰ ফিক্স কৰা হৈছিলে, মানে ইমানে কম মানে ৰেট ৰখা হৈছিলে বা ভাড়া দিব লগা হৈছিলে। In 1861, the system of free simple grants was introduced, under which land was sold at rates ranging from ₹2 to ₹8 to ₹5 per acre. আৰু 1861 চনত 1861 চনত কি হ'ল, এটা ছিষ্টেম আনিলে যিটো হ'ল ছিষ্টেম অফ ফ্ৰী চিম্পল গ্ৰাণ্টছ, মানে বিনা ফ্ৰী চিম্পল গ্ৰাণ্টছ, মানে সহজভাৱে ভূমি হেৰি কৰা হ'ব, ভূমি গ্ৰাণ্ট কৰা হ'ব চাহ খেতিয়কৰ ওচৰত। আৰু এইমতে মানে মাটিবিলাক বিক্ৰী কৰা হৈছিলে একদম নগণ্য দামত, ৰেঞ্জিং ফ্ৰম ₹2 to ₹8 to ₹5 per acre, মানে 2 টকাৰ পৰা 8 টকা বা 2 to 8 ₹5 per acre, ইমানখিনি দাম ৰখা হৈছিলে। লিজেছ আণ্ডাৰ দ্য প্ৰিভিয়াছ ৰুলছ ৱেৰ commutable to fee simple at 20 years purchase of the rent payable at the time of commutation। আৰু এইটো যিটো ফি চিম্পল যিটো নতুন ৰুল যিটো অনা হৈছিলে, তাৰ দ্বাৰা যিবিলাক ইয়াৰ আগতে যিবিলাক আগৰ নিয়মত যিবিলাক মাটি মানে হেৰি কৰা হৈছিলে, ভূমি দান কৰা হৈছিলে বা দিয়া হৈছিলে লিজত, সেইবিলাক মানে এই ফি চিম্পললৈ মানে ট্ৰান্সফাৰ কৰিব পাৰিব বা কমিট কৰিব পাৰিব কিমান মানে 20 বছৰ কাল উকলি যোৱাৰ পিছত। আৰু সেই সময়ৰ যিটো মানে ৰেণ্ট আছিলে সেই ৰেণ্টটো মানে প্ৰযোজ্য হ'ব, মানে আগৰ ৰেণ্টটো গুচি যাব যদি 20 বছৰ এই মানে লিজত যদি থাকি যায়, তাৰপিছত ফি চিম্পলত আহি যাব। আৰু তাৰ ৰেট আছিলে 2 টকা 80 পইচা, এইটো 2.8 টকা 80 পইচা, ₹5 per acre। এই ৰেটটোত মানে এই নতুন নিয়মটোত লাগু হ'ব, আৰু নতুন নিয়মত মানে মাটিত কৰটো বা ৰেণ্টটো লাগিব। এ ইয়াৰ লেটাৰ দ্য গ্ৰাণ্টছ ৱেৰ মেড অকশ্যনেবল। আৰু 1862 চনত যিটো ভূমিৰ যিটো গ্ৰাণ্ট আছিলে সেইটো মানে নিলাম কৰি দিয়া হৈছিলে, মানে ভূমিটো নিলামত গুচি গৈছিলে, মানে কোনে কেনেকৈ পাব মানে নিলামত মানে দিয়া হৈছিলে। উইথ এন আপছেট প্ৰাইচ অফ ₹2.80 পাৰ একাৰ, মানে ওপৰৰ যিটো দাম আছে নিলামৰ ₹2 টকা 80 পইচা পাৰ একাৰ, হুইচ ইন 1874 ৱাজ ৰেইজড টু ₹8। আৰু এইটো আকৌ 1876 চনত আকৌ 8 টকালৈ বৃদ্ধি কৰি দিয়া হৈছিলে। Lastly, in 1876, the sale of land outright was put at stop to, and a system of 30 years leases was introduced. কিন্তু 1876 বছৰত কি হ'ল, মাটি যিটো বিক্ৰী কৰা পদ্ধতি সেইটো বন্ধ কৰি দিয়া হ'ল, আৰু এটা নতুন ছিষ্টেম আনিলে যিটোত মানে 30 বছৰৰ কাৰণে চাহ খেতি কৰা মাটি দিয়া হ'ব বাগিচা বা যিকোনো মানুহক, সেই ছিষ্টেমটো অনা হ'ল। Under this system, the lease is sold at an upset price of ₹1 per acre। আৰু এই মানে যিটো নতুন নিয়মত মানে যিটো ভূমিটো অধিগ্ৰহণ কৰা যিটো লিজ কৰা হ'ব, লিজত দিয়া হ'ব, সেইটো মানে কিমান ধাৰ্য কৰা হ'ল, 1 টকাকৈ পাৰ একৰ ধাৰ্য কৰা হ'ল। And the area covered by it is liable after a revenue free term to assessment at progressive rates rising in the last period of the lease to ₹1 per acre। আৰু যিটো মানে যিখিনি এৰিয়া মানে দিয়া হ'ব, এইটো মানে যিখিনি মানে ৰেভিনিউ ফ্ৰী টাৰ্ম থাকিব, তাৰ পিছত মানে কি কৰা হ'ব, সেইটো এছেছমেণ্ট কৰা হ'ব সেই সময়ৰ মানে যিটো ৰেট হিচাপে, ৰাইজিং ইন দ্য লাষ্ট পিৰিয়ড অফ দ্য লিজ টু ₹1 per acre। আৰু মানে যিটো মানে আৰু 1 টকা কৰি পাৰ একৰ মানে যিটো লিজ দামটো বঢ়াই দিয়া হ'ব। The 30 years lease are still in force, but land is no longer granted under them in tracts where the area still available for settlement is small। আৰু এই মানে
1876 চনত এই 30 বছৰৰ যিটো লিজ আছিলে এইটো প্ৰযোজ্য আছিলে, কিন্তু যিবিলাক এৰিয়া মানে মানুহ যিটো বসতি কৰাৰ মানে বহুত কম আছিলে, যিবিলাক এৰিয়াত মানে মানুহ বসতি কৰাৰ চান্স মানে বহুত এৰিয়া কম আছে, তাতে মানে এই 30 ইয়াৰ্ছ যিটো লিজ আছিলে এইটো সেই নিয়মটো প্ৰযোজ্য নাছিলে। আৰু মানে যিবিলাক অৰ্ডিনাৰী যিবিলাক ভূমি আছিলে, যেনেকুৱা যিবিলাক ধান খেতি কৰা ভূমি আছিলে, সেই হিচাপে এই ভূমিৰ ৰেটটো ৰখা হৈছিলে। In 1902, the land held by the planters amounted to nearly a quarter of the total settled area. আৰু 1902 চনত যে মানে চাহ প্লাণ্টাৰবিলাক যিবিলাক বাগিচা মালিকবিলাকৰ হাতত যিমানখিনি ভূমি আছিলে, সেইবিলাক মানে প্ৰায় 25% মানে যিমান মানে টোটেল এৰিয়া, যিমান মানে সেই জেগাৰ যিমানখিনি এৰিয়া আছিলে তাৰে প্ৰায় 25% মাটি ভূমি মানে চাহ বাগিচাৰ মালিকহঁতৰ ওচৰত আছিলে। আৰু ইট ইনক্লুডেড 9,20,558 acres held under special rules। আৰু ইয়াৰে যিমানখিনি মাটি তাৰে মানে ইমানখিনি 9,20,558 একৰ সেইটো মাটি আছিলে আণ্ডাৰ স্পেচিয়েল ৰুলছৰ আণ্ডাৰত আছিলে। আৰু 2,37,699 acres আণ্ডাৰ দ্য অৰ্ডিনেট ডিষ্ট্ৰিক্ট টেনিয়ৰ্ছ। মানে ইমানখিনি মাটি আণ্ডাৰ স্পেচিয়েল ৰুলছৰ আছিলে আৰু ইমানখিনি মাটি আপোনাৰ অৰ্ডিনাৰী ডিষ্ট্ৰিক্ট টেনিয়ৰ্ছৰ অনুপাতে ডিষ্ট্ৰিক্টৰ যিবিলাক নিয়ম আছিলে সেই নিয়মতে চাহ বাগিচাৰ মালিকবিলাকে অধিগ্ৰহণ কৰিছিলে। এতিয়া আমি আলোচনা কৰিম দ্য লেবাৰ ফ'ৰ্চ। এই চাহ বাগিচাত অনা লেবাৰবিলাক ক'ৰ পৰা আনিছিলে বা কেনেকুৱা আনিছিলে তাৰ বিষয়ে আলোচনা কৰিম। There are very few landless laborers in Assam, and people who have land naturally prefer the independence and ease of their position as cultivators to the discipline and regular labor of the tea gardens। মানে অসমত মানে ভূমিহীন লেবাৰ বহুত কম আছিলে, আৰু সেই হিচাপে মানে সেইকাৰণে অসমত মানে লেবাৰ সেই সময়ত বহুত লেবাৰৰ নাটনি আছিলে, কাৰণ যিবিলাক মানুহ আছিলে চবৰে প্ৰায় মানে নিজৰ ভূমি আছিলে, আৰু সিহঁতে মানে এই মানে নিজৰ মাটিতে মানে কাম কৰা বেছি মানে পচন্দ কৰিছিলে মানে হেৰিৰ তুলনাত চাহ বাগিচাত কাম কৰাতকৈ। কিয়নো চাহ বাগিচাত কাম কৰাত মানে বহুত নিয়ম কানুন মানি চলিব লগা হৈছিলে, আৰু মানে অলপ মানে হেৰি আছিলে, কষ্টকৰ আছিলে কামবিলাক। মানে ৰ'দে বৰষুণে কাম কৰিব লগা হৈছিলে, আৰু মানে কীট পতংগ আছিলে, সাপ কীট পতংগ এইবিলাক আছিলে, সেইবিলাক মানে স্থানীয় লোকসকলে এই চাহ বাগিচাত কাম কৰাটো পচন্দ কৰা নাছিলে। It was thus found necessary at a very early stage to seek for tea garden coolies। আৰু সেই অনুপাতে মানে চাহ খেতি কৰাৰ যিটো আৰম্ভণিতে মানে চাহ বাগিচাৰ মালিকবিলাকক মানে যিহেতু মানে লেবাৰৰ নাটনি হ'ল, মানে তেহেঁতে মানে চাহ গাৰ্ডেনৰ কুলিবিলাকৰ মানে কুলি লগা সিহঁতৰ বা চাহ বাগিচাৰ কাম কৰা মানুহ লগা হৈ গ'ল সিহঁতৰ, বা কাম কৰা মানুহ আনাটো দৰকাৰ হৈ গ'ল সিহঁতৰ কাৰণে। And in 1853, the Assam Company had already begun to import laborers from Bengal। আৰু 1853 চনত আছাম কোম্পানীয়ে মানে বেংগলৰ পৰা লেবাৰ অনা আৰম্ভ কৰি দিলে। This involved legislation, and from 1863 onwards, a series of enactments have been passed with a twofold object of ensuring to the employer the services of the laborers imported by him for a period sufficiently long to enable him to recoup the cost of recruiting and bringing them to the garden। আৰু এই যিবিলাক চাহ কৰ্মীবিলাক অনাৰ কাৰণে মানে কিছুমান নিয়ম কানুন লগা হ'ল, আৰু 1863 চনত মানে কিছুমান নিয়ম ইংৰাজ চৰকাৰে লাগু কৰিলে, আৰু তাতে দুটা উদ্দেশ্যৰে মানে এই নিয়ম কানুনবিলাক লাগু কৰিলে। এটা হ'ল যিবিলাক মালিকবিলাকে যিবিলাক এমপ্লয়াৰ মালিকবিলাকে যিবিলাক লেবাৰ আনিব, সিহঁতৰ যাতে লছ নহয়, কাৰণ চাহ লেবাৰ আনি যদি সিহঁতে আকৌ পলাই যায় বা গুচি যায় কেইদিনমান পিছত, তেতিয়া মানে সিহঁতৰ অনা যিটো খৰচা আছে সেইটো মানে বহুত খৰচা হয়, আৰু তাৰ কাৰণে সিহঁতৰ লছ হৈ যাব। সেইকাৰণে কিছুমান নিয়ম আনিলে যাতে মানে এইবিলাক লেবাৰ আহে সিহঁতে মানে এটা চুক্তিবদ্ধ হৈ মানে দীৰ্ঘকালীনভাৱে সিহঁতৰ কাৰণে চাহ মালিকৰ কাৰণে মানে কাম কৰাৰ কাৰণে নিয়ম লাগু কৰা হ'ল। On the one hand, and on the other of protecting the laborers against fraudulent recruitments। এটা হ'ল মালিকৰ হিতৰ কাৰণে এইটো নিয়ম কৰা হ'ল যে লেবাৰ আহিলে মানে এটা লিমিটেড টাইম পিৰিয়ডৰ কাৰণে কাম কৰিবই লাগিব। আৰু এটা হ'ল মানে লেবাৰসকলক মানে বচাব লাগে, যিটো মানে সিহঁতক মানে ভুৱা কোনো মানে
মানুহ হেঁতক নিযুক্তি দি হেঁতক মানে এক্সপ্লইট নকৰে ফ্ৰডুলেণ্ট ৰিক্ৰুটমেণ্টছ অফ প্ৰভাইডিং এ প্ৰপাৰ চেনিটেৰী ছিষ্টেম অফ ট্ৰান্সপৰ্ট আৰু এটা হ'ল মানে সিহঁতৰ অনা নিয়া পদ্ধতি যিটো যাতায়াত সেইটো মানে ভাল আৰু স্বাস্থ্যকৰ হয় মানে যেনে তেনে সিহঁতক যাতে অনা নহয় এণ্ড অফ ছিকিউৰিং দ্য গুড ট্ৰিটমেণ্ট এণ্ড এডুকেট ৰেমিনেশ্যন ডিউৰিং দ্য টাৰ্ম অফ দিয়াৰ লেবাৰ কণ্ট্ৰেক্টছ আৰু এইটো নিৰ্ধাৰিত কৰা হ'ব যে সিহঁতে যিমান দিন কাম কৰিব সিহঁতক মানে ভাল ব্যৱহাৰ কৰা হয় আৰু সিহঁতক যিটো দৰমহা দিয়া হ'ব এইটো মানে যথাযথ দিয়া হয় বেছি মানে বহুত কম নিদিয়ে মানে সিহঁতক চলিব পৰাকৈ বা যথাযথ সিহঁতক কৰ্ম অনুযায়ী সিহঁতক দৰমহা দিব লাগে যিমান সময়ত যিমান কালৰ কাৰণে সিহঁতে কাম কৰিব দ্য লেবাৰ ল' এট প্ৰেজেণ্ট ইন ফ'ৰ্চ ইজ এক্ট 6 অফ 1901 আৰু ৰাইটাৰে যেতিয়া লিখিছিলে কিতাপ সেই এতিয়া মানে কোনটো লেবাৰ ল' আছিলে এইটো হ'ল এক্ট 6 অফ 1901 দ্য মষ্ট চুইটেবল কুলিজ আৰ দ্য এবৰিজিনেল ট্ৰাইবছ অফ ছোটা নাগপুৰ আৰু যিমান চাহ বাগিচাত কুলি আহিছিলে তাৰে বেছিভাগ যিবিলাক চুইটেবল মোৰ যিবিলাক ভাল যিবিলাক কুলি আছিলে সেইবিলাক বেছিভাগে আছিলে আদি জনগোষ্ঠীৰ মানে ছোটা নাগপুৰ এৰিয়াৰ ঝাৰখণ্ড ছোটা নাগপুৰ সেইখিনি এৰিয়া আৰু তাৰ ওচৰে পাঁজৰে এৰিয়া বাট ছাপ্লাই অফ দিছ ইজ ইনচাফিচিয়েণ্ট এণ্ড ইজ ইকড আউট বাই প্লেইনছ পিপল ফ্ৰম দ্য ইউনাইটেড প্ৰভিজেন্স এণ্ড এলছৱেৰ কিন্তু এই ছোটা নাগপুৰৰ যিবিলাক মানে কুলি আছিলে সিহঁতে যদিও মানে ভাল আছিলে কামত ভাল আছিলে কিন্তু সিহঁতৰ যিটো ছাপ্লাই আছিলে সেইটো বহুত কম আছিলে ইমান যিমান লগা আছিলে লেবাৰ তেনেকুৱা পোৱা নাছিলে আৰু সিহঁতক মানে ৰিপ্লেচ কৰিছিলে যিবিলাক মানে ইউ পি ইউনাইটেড প্ৰভিন্সেছ আৰু তাৰ ওচৰে পাঁজৰে যেনেকৈ বিহাৰ ইউ পি তাৰ পৰা লেবাৰ আহি সেই যিটো খালী ঠাইবিলাক পূৰণ কৰিছিলে হু ৰিকুৱায়াৰ লং পিৰিয়ড অফ এক্লিমিটাইজেশ্যন আৰু এই ইউ পি আৰু যিবিলাক ওচৰে পাঁজৰে যিবিলাক লেবাৰ আছিলে সিহঁতক মানে বহুত দিন ট্ৰেইনিং কৰিব লগা হৈছিলে কিন্তু যিবিলাক আৰু সিহঁতে যিবিলাক আমাৰ অসমৰ যিবিলাক যিটো জলবায়ু তাতে মানে সিহঁতে এডজাষ্ট সহজে হোৱা নাছিলে কাৰণ অসমৰ যিটো জলবায়ুটো অলপ বেলেগ ক্লাইমেটটো অলপ বেলেগ মানে যেনেকুৱা ইউ পি বিহাৰৰ নিচিনাটো নহয় সেইকাৰণে এণ্ড ইভেন দেন আৰ ছেল্ডম কোৱাইট ছেটিছফেক্টৰী আৰু যেতিয়াও মানে সিহঁতে বহুত দিন লগাইছিলে মানে কাম শিকোঁতে কিন্তু যেতিয়াও মানে সিহঁতে কাম শিকাৰ পিছতো মানে যিটো কাম আছিলে সেইটো ইমান ছেটিছফেক্টৰী নাছিলে ইমান সন্তোষজনক নাছিলে মানে যেনেকুৱা ছোটা নাগপুৰৰ যিবিলাক কুলিবিলাকে যেনেকুৱা কাম কৰিছিলে তেনেকুৱা ইউ পি বিহাৰৰ লেবাৰে কাম কৰিব নোৱাৰা মানে কাম কৰিব পৰা নাছিলে এতিয়া আমি আলোচনা কৰিম দ্য ইনফ্লুৱেঞ্চ অফ দ্য টি ইণ্ডাষ্ট্ৰী অন দ্য প্ৰস্পেৰিটি অফ আছাম চাহ ইণ্ডাষ্ট্ৰীৰ মানে অসমৰ যিটো উন্নতিৰ কাৰণে মানে কি অৱদান আছিলে তাৰ বিষয়ে আমি ডিছকাছন কৰিম দ্য বেনিফিটছ উইচ দ্য টি ইণ্ডাষ্ট্ৰী হেজ কনফাৰ্ড অন দ্য প্ৰভিন্স হেভ বিন মেনি এণ্ড গ্ৰেট এতিয়া মানে চাহ ইণ্ডাষ্ট্ৰী আমি জানো মানে যিটো মানে আমাৰ অসমৰ যিটো মানে অৰ্থনীতিৰ যিটো মানে অৱদান এইটো মানে বহুত বেছি আছিলে অসম বা উত্তৰ পূৰ্বাঞ্চলত দ্য লেণ্ড মষ্ট চুইটেবল ফৰ টি ইজ নট এডাপ্টেড টু দ্য কাল্টিভেশ্যন অফ ৰাইচ যিটো মানে চাহ খেতি কৰা এইটো চাব যিখিনি মাটিত মানে চাহ খেতি কৰা অলপ ওখ ঠাই লাগে সেইটো মানে সেইখিনি মাটিত যিখিনি মাটি চাহৰ কাৰণে উপযুক্ত সেইখিনি মাটিত মানে ধান খেতি কৰাৰ কাৰণে যোগ্য নহয় ধান খেতি কৰাৰ কাৰণে সদায় পানী থকা জেগা লাগে মানে অলপ জেকা ঠাই লাগিব অলপ ডাউন জেগা লাগে পানী জমা হোৱা জেগা লাগে কিন্তু যিটো মানে চাহৰ খেতিৰ কাৰণে এইটো অলপ ওখ জেগা লাগে য'ত মানে পানী জমা নহয় গতিকে য'ত চাহ খেতি হয় তাত ধান খেতি নহয় য'ত ধান খেতি হয় তাত চাহ খেতি নহয় এণ্ড দ্য গ্ৰেটাৰ পাৰ্ট অফ ইট উড ষ্টিল বি হিডেন ইন ডেন্স জাংগল ইফ ইট হেড নট বিন ক্লিয়াৰ্ড বাই দ্য টি প্লাণ্টাৰ্ছ আৰু এই চাহ খেতি কৰাৰ যিবিলাক জেগা আছিলে এইবিলাক মানে বহুত জংঘলৰে আৱৰা আছিলে আৰু মানুহে কেতিয়াও যদি সেইবিলাক বিচাৰি ওলাব নোৱাৰিলে হয় যদি এই টি প্লাণ্টাৰবিলাকে যদি এই জেগাবিলাক জংঘলবিলাক কাটি ক্লিয়াৰ নকৰা হ'লে who in 1901 paid a land revenue of pound 41,000 in addition to pound 5,000 paid as local rates আৰু এইবিলাক চাহ যিবিলাক প্লাণ্টাৰ্ছ আছিলে সিহঁতে মানে 1901 চনত মানে যিটো ভূমি কৰ দিছিলে সেইটো আছিলে গ্ৰেট ব্ৰিটেইন পাউণ্ডত 41,000 এইটো বহুত ডাঙৰ এমাউণ্ট ইন এডিশ্যন টু আৰু তাৰ লগত আৰু 5,000 পাউণ্ড দিছিলে লোকেল ৰেট হিচাপে দ্য গাৰ্ডেনছ গেভ এমপ্লয়মেণ্ট ইন দ্য ছেইম ইয়াৰ টু মোৰ দেন 6 লাখ লেবাৰাৰ্ছ আৰু চাহ বাগিচাহঁতে মানে সেই বছৰতে মানে 1901 চনত প্ৰায় 6 লাখ লেবাৰক নিযুক্তি দিছিলে এইটো মানে বহুত ডাঙৰ এটা এমপ্লয়মেণ্ট দিছিলে দ্য মেজৰিটি অফ দিছ লেবাৰাৰ্ছ হেভ বিন ইম্পৰ্টেড ফ্ৰম আদাৰ পাৰ্টছ অফ ইণ্ডিয়া বাট দিছ ইজ মিয়াৰলি বিকজ দ্য লোকেল ছাপ্লাই অফ লেবাৰ ইজ স্মল আৰু ইয়াৰ সৰহভাগে লেবাৰৰ মানে ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা আহিছিলে কিয়নো যিটো মানে লোকেল ছাপ্লাই আছিলে লেবাৰৰ বহুত কম আছিলে
The gardens provide an unfailing source of employment for local cultivators who for many reasons may wish to work for hire. আৰু যিবিলাক এইবিলাক চাহ বাগিচা যিবিলাক বাহিৰৰ লেবাৰৰ যে নিযুক্তি দিছিলে সেইটো নহয়, যিটো স্থানীয় মানে লোকেল যে ধান খেতি কৰা স্থানীয় যিবিলাক মানুহ আছিলে খেতিয়ক আছিলে সিহঁতেও মানে মাজে মাজে এই মানে যিবিলাক ছিজনত বা যেতিয়া তেহেঁতৰ অভাৱ হৈছিলে বা যেতিয়া ছিজনত এটা ধান খেতি হোৱা নাছিলে সেই ছিজনত সিহঁতে তাতে মানে কাম কৰিছিলে ঠিকাভিত্তিত। The literate classes have obtained numerous clerical and medical appointments on the gardens. আৰু যিবিলাক শিক্ষিত মানুহ আছিলে সিহঁতেও চাকৰি পাইছিলে, যেনেকুৱা মানে ক্লেৰিকেল বা যিবিলাক মেডিকেল ডাক্তৰ যিবিলাক আছিলে সিহঁতেও মানে এপইণ্টমেণ্ট পাইছিলে চাহ বাগিচাত। And the demand for rice to feed the coolies has considerably augmented its price in Assam. আৰু এইবিলাক কুলি অহাৰ লগে লগে মানে সিহঁতক যিটো মানে ভাতৰ যিবিলাক দৰকাৰ হ'ল তাৰ ফলত মানে কি হ'ল অসমৰ যিটো ধান আছিলে স্থানীয় যিবিলাক ধান খেতি আছিলে সিহঁতৰ ধানৰ দামটো বেছি হৈ গ'ল আৰু স্থানীয় যিবিলাক খেতিয়ক আছিলে সিহঁতৰ বহুত মুনাফা হ'ল। And so enabled the cultivators to dispose of the produce at a greater profit than would have been possible had they been obliged to export it to Bengal. এই কুলিবিলাক অহাৰ আগতে অসমৰ চাহ মানে হেৰি কৰা হৈছিলে, ৰপ্তানি কৰা হৈছিলে বেংগলত, যাতে মানে অসমৰ চাহ বিক্ৰী কৰা হৈছিলে। কাৰণ অসমত যিমানখিনি প্ৰডাকশ্যন হৈছিলে ধানৰ সিমানখিনি মানে মানুহ নাছিলে এই ধানবিলাক খোৱাৰ কাৰণে, আৰু বিক্ৰী কৰিব লগা হৈছিলে বেংগলত। এতিয়া কুলি অহাৰ লগে লগে কুলিহঁতক চাহ বিক্ৰী কৰি স্থানীয় যিবিলাক খেতিয়ক আছিলে সিহঁতৰ বহুত লাভ হ'ল। A great impetus has also been given to trade and new markets have been opened in all parts of the country. আৰু চাহ খেতি কৰাৰ লগে লগে স্থানীয় যিটো বেপাৰ বাণিজ্য সেইটো বাঢ়ি গ'ল আৰু নতুন নতুন মানে মাৰ্কেট আৰম্ভ হ'ল, খোলা হ'ল মানে অসমৰ দেশৰ বা ইণ্ডিয়া ভাৰতৰ বা অসমৰ বিভিন্ন জেগাত। Many of the persons who go to Assam to work on the tea gardens afterwards settle down there as cultivators. আৰু বহুত মানুহ যিবিলাক মানুহ মানে অসমত আহিছিলে মানে চাহ বাগিচাত কাম কৰাৰ কাৰণে, পিছত কি হ'ল সিহঁতে এই চাহ তাৰে ওচৰে পাছৰে মানে ছেটেল হৈ গ'ল, তাতে মানে স্থানীয় পাৰ্মানেণ্টলি তাতে থকা আৰম্ভ কৰি দিলে। And so help to bring under the plow is vast areas of fertile wasteland. আৰু তাৰ ফলত কি হ'ল এইবিলাক যিবিলাক বেংগলৰ পৰা লেবাৰ আহিছিলে বা যিবিলাক ছটানাগপুৰ বিহাৰৰ পৰা আহিছিলে সিহঁতে কি কৰিলে স্থানীয় যিটো মানে যিবিলাক মানে বঞ্জৰ যিবিলাক মাটি মানে ৱেষ্টলেণ্ড আছিলে তাতে খেতি কৰি বহুত বহুত ৱেষ্টলেণ্ডবিলাক খেতি পথাৰ বনাই দিছিলে, আৰু তাৰ ফলত মানে অসমৰ যিবিলাক উৎপাদন ধানৰ উৎপাদন বা চাহ উৎপাদন বহুত বাঢ়ি গৈছিলে। In 1901, such persons held 82,000 acres of land direct from government. আৰু 1901 চনৰ যিটো আমি এটা যদি হেৰি লওঁ পৰ্যবেক্ষণ লওঁ, এই যিবিলাক লেবাৰ আহিছিলে সিহঁতে মানে 1901 চনত 82,000 একৰ মানে এইবিলাক এই মাটিবিলাক সিহঁতে গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্টলি লৈছিলে। In addition to large areas which they occupied as tenants of private landholders. আৰু ইয়াৰ বাহিৰেও সিহঁতে বহুত মানে মাটি আৰু অধিগ্ৰহণ কৰিছিলে যিবিলাক মানে প্ৰাইভেটলি মানুহে সিহঁতক দিছিলে চাহ খেতি কৰাৰ কাৰণে। গভৰ্ণমেণ্টৰ পৰাতো পাইছিলে 82,000 একৰ, আৰু তাৰ বাহিৰে স্থানীয় মালিকবিলাকে সিহঁতক মাটি দিছিলে ভাড়া হিচাপে খেতি কৰাৰ কাৰণে। At the last census, 3/4 of a million persons or an 8 of the total population of Assam were foreign born. আৰু যিটো মানে সেই সময়ৰ যিটো 1921 চনৰ যিটো চেঞ্চাছ আছিলে লাষ্ট চেঞ্চাছ 3/4 of a million, প্ৰায় 7 লাখ মানে মানুহ বা সেই সময়ত আছিলে প্ৰায় 1/8 of total population, মানে প্ৰায় 8ভাগ যিটো মানে জনসংখ্যা টোটেল জনসংখ্যাৰ প্ৰায় 8ভাগ মানে কি ফৰেন বৰ্ণ, বাহিৰা মানুহ মানে ফৰেন বৰ্ণ আছিলে, স্থানীয় নাছিলে, বাহিৰৰ পৰা অহা আছিলে। মানে ইমান মানে লেবাৰৰ আহি ইয়াতে অসমত ছেটেল হৈ গৈছিলে এই চাহ উৎপাদনৰ বাবদ। And of this the great majority were originally coolies brought up by the tea planters. আৰু তাৰে অধিকাংশ সৰহভাগে আছিলে এই কুলিবিলাক এই ছোটানাগপুৰ বিহাৰ এৰিয়াৰ পৰা ঝাৰখণ্ড এৰিয়াৰ পৰা অহা এইবিলাক মানে চাহ টি প্লাণ্টাৰ্ছবিলাকে আনা এই লেবাৰবিলাক আছিলে। The planters again are greatly interested in the improvement of communications and have been instrumental in the construction of numerous roads and several small lines of railway. আৰু যিবিলাক যিবিলাক উৎপাদন কৰা প্লাণ্টাৰ্ছ আছিলে মালিক আছিলে বাগিচা মালিকবিলাক সিহঁতে মানে বহুত ইণ্টাৰেষ্টেড আছিলে যে
স্থানীয় যিটো যাতায়াত ব্যৱস্থাটো ইম্প্ৰুভ কৰাৰ কাৰণে কাৰণ যদি যাতায়াতটো ইম্প্ৰুভ হয় তেতিয়া তেহেঁতৰ বেপাৰটো বেছি চলিব চাহবিলাক অনা নিয়া কৰিব পাৰিব আমদানি ৰপ্তানি কৰিব পাৰিব মানে চাহবিলাক ৰপ্তানি কৰিব পাৰিব বা বেলেগ বস্তু আহিব পাৰিব সেইকাৰণে মানে সেনেকৈ আৰু সিহঁতে বহুত চাহ পাণ্টাছবিলাকে বাগিচাৰ মালিকবিলাকে মানে বহুত যত্ন লৈছিলে মানে বহুত ৰাস্তা বনোৱাত মানে অৰিহণা যোগাইছিলে ৰাস্তা আৰু ছেভাৰেল স্মল ৰেলৱে আৰু কেইবাটাও মানে সৰু সুৰা ৰেলৱে লাইন বনোৱাত সিহঁতে অৰিহণা যোগাইছিলে It is very doubtful if the daily steamer service in the Brahmaputra and Summa rivers would ever have been introduced but for the trade fostered by the tea industry. আৰু লাষ্টত মানে এডৱাৰ্ড গাৰ্ডে এইটো কৈছে যদি চাহ বাগিচা যদি অসমত চাহ খেতি যদি আৰম্ভ হোৱা নহ'ল হয় বা চাহ খন্দা নহ'ল হয় চাহ খেতি আৰম্ভ নহ'ল হয় এইটো যিটো ডেইলি ষ্টিমাৰ ছাৰ্ভিচ আছিলে এইটো ব্ৰহ্মপুত্ৰ নৈত যিটো আৰম্ভ কৰিছিলে ইংৰাজসকলে আৰু তাৰপিছত মানে কালক্ৰমে যিটো চুৰমা ৰিভাৰত আৰম্ভ কৰিছিলে এইটো মানে ষ্টাৰ্ট নকৰিলে হয় চাগে যদি টি ইণ্ডাষ্ট্ৰী অসমত মানে আৰম্ভ নহ'ল হয় মানে টি ইণ্ডাষ্ট্ৰী অহাৰ কাৰণে এই মানে দুটা কাৰণ এটা হ'ল চাহ আৰু এটা হ'ল তেল এই দুটাৰ কাৰণে অসমৰ যিবিলাক ৰেলৱে লাইন বা যিবিলাক ষ্টিমাৰ ছাৰ্ভিচ বা ৰাস্তাবিলাক ইংৰাজ চৰকাৰে বহুত যত্ন হৈ আৰু স্থানীয় যিবিলাক প্লাণ্টাৰ্ছ আছে সিহঁতেও অৰিহণা যোগাইছিলে মিলি মানে ইমান কমিউনিকেশ্যনবিলাক ৰোড কমিউনিকেশ্যন ৰেল কমিউনিকেশ্যন বা ষ্টিমাৰ ছাৰ্ভিচ এই চববিলাক মানে উন্নত কৰিছিলে আৰু তাৰ ফলত অসমৰ কানেকশ্যন মানে ভাৰতৰ অন্যান্য জেগালৈ মানে আৰু দ্ৰুতগতিত আৰু ভাল হ'ল আৰু কানেকশ্যনটো আৰু উন্নত হ'ল চ' এইখিনি আছিলে গ্ৰ'থ অফ টি ইণ্ডাষ্ট্ৰী ইন আছামৰ এইটো চেপ্টাৰ এইটো শেষ হ'ল এতিয়া থেংক ইউ